ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি কণমানি নাম টকজিৰ কাঠাৰ দলে মুম্বাই মহানগৰীত কালাৰ্ছ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটি শ্ব' ডান্স দিৱানে ছিজন 4ত অসম সন্তান 7 বছৰীয়া কণমানি টকজিৰে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। টকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক। সমান্তৰালভাৱে শিৱসাগৰতো টকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। এতিয়া টকজিৰক পৰৱৰ্তী ৰাউণ্ডলৈ যাবলৈ হলে প্ৰয়োজন আপোনাৰ মোৰ ভোটৰ। সেই টকজিৰৰ বাবে ভোটদান কৰিবলৈ সংবাদমেল যোগে ৰাইজলৈ আহ্বান জনালে শিৱসাগৰৰ সমৰ্থকসকলে। আপোনালোক সকলো অসমবাসী ৰাইজে আপোনালোকে জানে যে ভাৰতৰ এটা জনপ্ৰিয় চেনেল কালাৰ্ছ টিভিত ডান্স দিৱানে ছিজন 4 যোৱা 2023 চনৰ ডিচেম্বৰ মাহৰ পৰা চলি আছে আৰু এই ডান্স দিৱানে অনুষ্ঠানত আমাৰ অসমৰ পৰা টকজিৰ কাঠাৰ দলে নামৰ এই কণমানি ল'ৰাটো ইতিমধ্যে যথেষ্ট পাৰ্গতালি দেখাবলৈ সক্ষম হৈছে। তাত থকা সুনীল চেত্ৰীয়ে হওক বা গোবিন্দাই হওক বা মাধুৰী দীক্ষিতেই হওক অত্যন্ত তাক ডান্স দিৱানেত টকজিৰক খুব ভাল পাইছে। টকজিৰক এতিয়া আমি আমাৰ অসমবাসীয়ে জিকাই অনাটো আমাৰ উদ্দেশ্য হ'ব লাগে, কাৰণ কেলে ইয়াত কি আছে ভোটৰ কথা আছে। আৰু আপোনালোকে যদি টকজিৰৰ যি অনুষ্ঠান এই অনুষ্ঠান শনিবাৰে 9:30 বজাত আপোনালোকে চাবলৈ পাব আৰু 9:30 বজাতে ভোটৰ লাইনটো খুলি দিয়া হয় দেওবাৰে পুৱা 9:30 বজালৈকে। কিন্তু আপোনালোকে ভোট দিবলৈ যাওঁতে টকজিৰক ভোট দিবলৈ যাওঁতে আপোনালোকে এটা কথা ঠিক কৰিব লাগিব যে আপোনালোকৰ যিটো জিঅ' চিনেমা যিটো এপ সেই এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু সেই ডাউনলোড কৰাৰ পাছত আপোনালোকে যেতিয়া অনুষ্ঠানটো চাব বা আপোনাৰ 9:30 বজাত গধূলি আৰু লগে লগে আপোনালোকৰ ভোটিং আপোনাৰ যেতিয়া আপুনি প্ৰেছ কৰিব তাত আপোনাৰ জি নিউজ যি আপোনালোকৰ যিটো জিঅ' যিটো হেৰি এপছত আৰু লগে লগে আপোনালোকৰ ভোটিং লাইনটো খুলি আহিব আৰু তেতিয়া আপোনালোকে ছবিটো চাই তাত আপোনালোকে আপোনাৰ ভোটটো দিলেই টকজিৰে ভোট পাই যাব। গতিকে আমি আশা ৰাখিছোঁ যে আমি যেনেকৈ দেৱজিৎ চাহাক আমি জিকাই আনিছিলোঁ গোটেই অসমবাসী লগ লাগি, এইবাৰো যাতে আমাৰ এটা জনগোষ্ঠীয় ল'ৰা টকজিৰক যাতে আমি জিকাই আনিব পাৰোঁ। তাৰ কাৰণে আজি আমি এই মঞ্চৰ পৰা সমূহ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ বিশেষকৈ যুৱকসকললৈ আমি অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে ভোটটো প্ৰদান কৰে। সকলোৱে এতিয়া ৰাজ্যবাসীক অনুৰোধ জনাইছে টকজিৰক ভোটদান কৰক আৰু পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যোৱাত সহায় কৰক। টকজিৰে যাতে ফাইনেলত জয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশীৰ্বাদ দিয়ক। ইফালে শিৱসাগৰৰ দিখৌমুখ অঞ্চলতো টকজিৰৰ সমৰ্থনত এইদৰে ওলাই আহিল বহু সংখ্যক লোক। হাতে হাতে বেনাৰ ফেষ্টুন লৈ ৰাইজক টকজিৰৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনালে সকলোৱে। উল্লেখ্য যে টকজিৰক ভোট দিবৰ বাবে আপোনাৰ মোবাইলত প্লে ষ্টৰত গৈ জিঅ' চিনেমা এপ ডাউনলোড কৰি সেই এপ যোগে ভোটদান কৰিব লাগিব। ভোটদানৰ সময় 30 মাৰ্চ শনিবাৰৰ নিশা 9:30 বজাৰ পৰা আৰম্ভ হৈ 31 মাৰ্চ দেওবাৰে পুৱা 9:30 বজাত অন্ত পৰিব। আচলতে আমি আপোনালোকৰ যোগেদি জনাব পাই সুখী হৈছোঁ যে কালাৰ্ছ টিভি যোগেদি অনুষ্ঠিত হৈ থকা ডেন্স দিৱানা ছিজন 4ত অসম সন্তান 7 বছৰীয়া কণমানি শিল্পী টকজি কে দলে লাখ লাখ নৃত্যপ্ৰেমী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। গতিকে মৰম লগা কণমানি নৃত্যশিল্পীগৰাকীক আমি আগুৱাই নিয়াবৰ বাবে সমূহ গৰিসাগৰ দিখৌমুখ তথা ৰূপহীমুখৰ ৰাইজক বিনম্ৰতাই অনুৰোধ জনাওঁ যে অহা কালিলৈ 30 মাৰ্চ শনিবাৰে নিশা 9:30 বজাৰ পৰা দেওবাৰে পুৱা 9:30 বজালৈ কণমানি মৰম লগা 7 বছৰীয়া টকজি কে দলেক ভোট দিবৰ বাবে আমি এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকৰ বহুমূলীয়া ভোটটোৰ যোগেদি কণমানি নৃত্যশিল্পীগৰাকীক আমাৰ অসমৰ নাম উজ্জ্বলাবলৈ যাতে সক্ষম হয় তাৰ বাবে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।